যিবিলাক মানুহে নিজৰ প্ৰব্লেমটো বেলেগৰ ওপৰত জাপি দিয়ে, নিজৰ কিবা দুখ হ'লে বা কিবা এটা প্ৰব্লেম আহিলে, সমস্যাত পৰিলে যদি সেইটোৰ কাৰণে বেলেগক দুখে, বেলেগক ব্লেম কৰে, সেই মানুহবিলাকে কেতিয়াও নিজৰ লাইফত প্ৰব্লেমটো অভাৰকাম কৰিব নোৱাৰে বা নিজৰ লাইফত সেই প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰে। তেওঁলোকে এটা প্ৰব্লেম শেষ হ'ব, আন এটা প্ৰব্লেমত যাব কাৰণ সেই মানুহখিনিয়ে নিজে কেতিয়াও ৰেছপনচিবিলিটি নলয় নিজৰ ভুলৰ, আৰু নিজৰ ভুলৰ যদি ৰেছপনচিবিলিটি নলয় তেতিয়াহ'লে আমি গমেই নাপাম আমাৰ ভুলটো ক'ত হৈ আছে। আমি আমাৰ ভুলটো শুধৰাবই নোৱাৰিম, কাৰণ আমি বেলেগক সেইটোৰ কাৰণে ব্লেম কৰিম। আৰু আমাৰ লাইফৰ যিহেতু ডিচিশ্যনবিলাক আমি নিজেই লওঁ, বেলেগকতো তাতে দোষ নাই, সেইকাৰণে বেলেগক তাত দোষ দি একো লাভ নাই। সেইকাৰণে আমি আমাৰ নিজৰ লাইফৰ যেতিয়া কিবা এটা প্ৰব্লেম হ'ব, সেইটো আমি নিজে বিবেচনা কৰি চাব লাগিব যে আমাৰ ক'ত ভুল হৈ আছে, আৰু আমাৰ নিজৰ ভুলটো আমি উলিয়াব লাগিব আৰু সেইটো সমাধান কৰিব চেষ্টা কৰিব লাগিব। বেলেগক তাৰ কাৰণে দুখি পেলাই আমাৰ একো লাভ নহ'ব, কাৰণ বেলেগে আমাৰ লাইফত ডিচিশ্যনবিলাক নলয়, আমি নিজে লওঁ।